এই কুৱেশ্যনটো তোমালোকে চোৱা এইটো আছে আখৰেৰে লিখা উত্তৰত অপশ্যনত লিখা আছে সংখ্যাত এতিয়া আমি কেনেকৈ বিচাৰি পাম চোৱা এইটো স্থানীয় মানৰ সহায়তে আমি উলিয়াব পাৰিম আগৰটো যেনেকৈ দেখুৱাইছিলোঁ তেনেকৈ এড কৰি গ'লেই হ'ব ইয়াত কোৱা হৈছে যে 1,50,307 এতিয়া চাবা এতিয়া আমি আকৌ একক দশক পৰা আৰম্ভ কৰিম একক দশক শতক হাজাৰ মিলিয়ন আৰু ইফালে আছে বিলিয়ন এককত মই 8টা নিলোঁ দশকৰ ঘৰ বনালোঁ শতকৰ ঘৰ বনালোঁ হাজাৰত 3টা 1 2 3 মিলিয়নত 3টা 1 2 3 বিলিয়নত 3টা 1 2 3 এতিয়া চাবা এই প্ৰশ্নটোৰ উত্তৰ আমি কেনেকৈ বিচাৰি পাম 1 মিলিয়ন গতিকে মিলিয়নত চোৱা মিলিয়নত 3টা ঘৰ 1 মিলিয়ন 10 মিলিয়ন শতকৰ মিলিয়ন গতিকে 1 মিলিয়ন বুলিলে 1 লিখিব লাগিব মিলিয়নৰ প্ৰথম ঘৰটোত এককৰ ঘৰটোত 1 মিলিয়ন 50,000 50,000টো হাজাৰৰ স্থানত লিখিব লাগিব 50 মানে 5 শূন্য মানে 5 10 নহয় জানো 50 এনেকৈ লিখোঁ আমি নহয়নে 50,000 তাৰপিছত 300 ঠাইত 3 দি দিলে হৈ যাব মানে 3 আৰু 7 মানে কি এককৰ ঘৰত 7 1 নহয় জানো গতিকে 7টো ইয়াতে হ'ব এতিয়া চোৱা মাজত খালী ঠাই দশকৰ ঘৰত খালী ঠাই মানে ইয়াত শূন্য বহাব লাগিব ঠিক একেদৰে হাজাৰত খৰ ঘৰত যিহেতু খালী ঠাই হৈ আছে ইয়াত শূন্য বহাব লাগিব এতিয়া তোমালোকে হিচাপ কৰা চোৱা হৈছে না নাই হোৱা চোৱা একক দশক শতক হাজাৰ 1 মিলিয়ন নহয় জানো এতিয়া তোমালোকৰ 4টাৰ উত্তৰৰ ভিতৰত কোনটোত আছে এই সংখ্যাটো 10500307 কোনটো অপশ্যন যেটো তোমালোকে এইকেইটা দেখিছা হেতুৱে শুদ্ধ অপশ্যন হ'ব আৰু আন্তৰ্জাতিক পদ্ধতিত আমি কমা কোড দিও জানানে প্ৰথম 3টা স্থান এৰি পেলাই এইখিনি দিব লাগিব তাৰ পাছত নেক্সট 3টা স্থান মানে হাজাৰত 3টা স্থান এৰি পেলাই মিলিয়নৰ ঘৰত গতিকে এইটো 1 মিলিয়ন হৈছে নাই চোৱা আৰু এইটো 50,000 হৈছে নাই চোৱা আৰু এইটো 307 হৈছে নে গতিকে এইটো আন্তৰ্জাতিক পদ্ধতিত আমি কমা দি লিখিলোঁ আৰু এইটো ভাৰতীয় পদ্ধতিত আমাৰ কিমান হ'ব চোৱা আকৌ মই এই সংখ্যাটো লিখি লৈছোঁ এইটো ভাৰতীয় পদ্ধতিত আমি কোড দিব লাগিব প্ৰথম 3টা এৰি সোঁফালৰ পৰা ইয়াত নহয়নে তাৰ পিছত আমি 2টা ঘৰ এৰিব লাগিব হাজাৰত 2টা ঘৰ এৰি পেলাই আমি ইয়াত দিব লাগিব গতিকে ভাৰতীয় সিস্টেমত আমি এটো কিমান কম 1,10,000 হাজাৰ লাখ গতিকে 10,50,307 এটো ভাৰতীয় পদ্ধতিত 10,50,307 আৰু আন্তৰ্জাতিক পদ্ধতিত 1,50,307 গতিকে এইটো শুদ্ধ অপশ্যন যেটো হয় চোৱা এইকেইটা আছে না নাই হেতুৱে হ'ব আমাৰ শুদ্ধ আনসাৰ ঠিক আছে থ্যাংক ইউ